এই ৰঙা গৰুটোৱে ভালকৈ খোজ কাঢ়িব নোৱাৰে ঢিলে লেঙেৰা লেঙেকৈ গৈছে ঘূৰিয়া ঘূৰিয়া বল নেপেলাবি দেই ভালকৈ ল পৰিব নহ'লে কি কি আনিলোঁ আমি এতিয়া দোকানৰ পৰা আৰু কি আৰু আমি গৈ আছোঁ গাড়ীখন চলাইছোঁ মই আৰু মই মোবাইলটো লৈছোঁ Nãy pagal hết, mel pagal hết, nang nang kita beli sami. Mel pagal hết. একো কষ্ট নাই হোৱা নহয় ভাল লাগে ন আহিবলৈ ভাল লাগে তো কেতিয়াবা এনেকুৱা ভয় লাগে নাই যে চকাটো খুলি পৰিব নেকি নকয় এনে ভয় লাগে না কেতিয়াবা ভয় নালাগে নালাগে ললিতা এতিয়া তুমি নুঠুবা আকৌ তুমি খালাই দেখি আৰামছে বহি লোৱা যাওঁ ন যাওঁ অঁ নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ এয়া ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰি মুখ ধুই কিবা কিবি খাই মেলি একেবাৰে ৰেডি গৰুখিনি সেই গোহালিৰ পৰা খুলি এই বাইক বান্ধিবলৈ তই ৰেডি আছনে ৰেডি নে তই দুটা ৰেডি তই উঠ 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 এই ৰঙা গৰুটোৱে ভালকৈ খোজ কাঢ়িব নোৱাৰে ঢিলে লেঙেৰা লেঙেকৈ গৈছে ঘূৰিয়া ঘূৰিয়া চিপচিপীয়া বৰষুণ দি থকাৰ কাৰণে এই এনেই বহি আছোঁ চকীখন এখন চকীত বহিছোঁ এখন চকীত ভৰিটো উঠাই মোবাইলটো টিপি টিপি কৰি আছোঁ ভিডিঅ' এডিটিং এনেইতো বহি থকা নাই বাৰু ভিডিঅ' এডিটিং কৰি আছোঁ আৰু বহুত সময়ত কৈছে গোঁসাই ঘৰত চাকি জ্বলোৱা তেল নাই বুলি কৈছে দাইল নাই বুলি কৈছে আৰু কিবা এটা কৈছিলে মোক কওঁতে মোৰতো টিঙিচকৈ মাৰি গৈছেগৈ এনেই পইচা নাই আকৌ বোলা মোক নাই নাই ক'ত পালি হা ক'ত পালি এইকেইটা ক'ত এইটো এ বি চি ডি ই বল বল জোকাই নাথাকিবি দেই মমাই বুলি কথা বেয়া হৈ যাব বুলি আকৌ বেয়া হৈ যাব বুলি খেলমেলি কৰি নাথাকিবা মমাই বুলি কথা বেয়া হৈ যাব বল নেপেলাবি দেই ভালকৈ ল পৰিব নহ'লে কি কি আনিলোঁ আমি এতিয়া দোকানৰ পৰা আৰু ৰাখিব উঠ পানী দিয়ক এতিয়া সময় হ'ল 11:11 ৰাতিপুৱা ভাত পানী খাই মেলি মই যাওঁ সেই আমাৰ ঘৰত কালি আলহী ছোৱালীজনী আহিছিলে থ'বলৈ পাই গ'লোহি ঘৰ থৈ আহিলোগৈ ব'লা মাটিটো জুখি আহোঁগৈ মাটিটো চাই আহোঁগৈ ব'লা মাটিটো চাই আহোঁগৈ কুটি নি কৰি কুটি চব ঐ বোকান লগাবি দেই এইটো নিং কৰি 12:34 এতিয়া সময় আৰু মই ললিতা আছোঁ পথাৰত মাটি চাবলৈ আহিছিলোঁ মানে কি হ'ল পানীবিলাক শুকাই গৈছে ক'ত ভেটিব লাগিব ক'ত নেভেটিব লাগিব গম পোৱা নাই নতুনকৈ মাটি এবিঘা বন্ধক লোৱা হৈছে চালোঁ পানীটো বহুত শুকাই গ'ল গতিকে সময় অনুসৰি ভেটি পিনানি হাল বাই মাটিখিনি উলিয়াই পেলাব লাগিব
2:11 এতিয়া সময় আৰু এইফালে ললিতাই ভাত খাই আছে আৰু এইফালে মোৰ ভাত আৰু ঠেলা গাড়ীত আছে 6 বস্তা ধান আৰু বান্ধি ললো এইফালে মটৰচাইকেলখনত এনেকৈ চক দেখিলে এতিয়া লাহে লাহে যাওঁ তুমি কত বলো গাড়ীখন উলিয়ালো আমাৰ কেমেৰামেন বহুত ঠিক নহয় বলো যাওঁ আৰু আমি গৈ আছো গাড়ীখন চলাইছো মই আৰু মই মোবাইলটো লৈছো আমাৰ ঠেলা গাড়ীখন এখন টুপি পৰি থাকি গ'ল সেইটো কাৰণে এই মানুহজনকে আনিবলৈ দিছো আৰু বেয়া নাপাব দেই এই কিনো এইটো সাধাৰণ টুপি ঘৰৰ পৰা আমি অলপমান ওলাইছোঁ মানে 8 কিলোমিটাৰমান তেনেকুৱা একো অসুবিধা নহয় একো অসুবিধা হোৱাও নাই গাড়ীখন প্ৰথমতে 1 নম্বৰ গিয়াৰ লগাই অলপমান জোৰ দিবলৈহে দিগদাৰ যেতিয়া জোৰটো লৈ গাড়ীখন পিক আপটো লৈ নহয় তেতিয়া গাড়ীখন একবাৰ ফ্ৰী হৈ যায় হয় লোট আছে কিমান কেই কুইণ্টেল হ'ব 2.5 কুইণ্টেল আছে ঠেলাখনত 2.5 কুইণ্টেল ধান আছে 2.5 কুইণ্টেল টানি আনিছে কিন্তু তেনেকুৱা একো কষ্ট হোৱা নাই আৰু পিক আপ দিওঁ বুলিলে গাড়ী পৰা হ'ব মই ভাবিছোঁ ললিতাকে কিছু ঠেলা পঠিয়াই দিওঁ কিন্তু ধুনীয়াকৈ ৰখাব ৰাস্তাটো চব কি ধুনীয়া ধুনীয়াকৈ গৈ আছোঁ আমি কি লাগে এইফালেও পথাৰ এইফালেও পথাৰ रास्ता गोटे बेया रास्ता गोटे बेया
ধর Ini lagi. Enggak. Này cho bạc lấy mẹ bạc lấy vậy nó nằm tập lấy cho mí mẹ bạc lấy আমাৰ এফালে কেমেৰামেন আৰু ললিতা প্ৰথমতে মোৰ এই ড্ৰাইভাৰ চিটৰ পিছৰ চিটটোত বহি আছিলে হা এইটো ড্ৰাইভাৰ চিট হয়নে নহয় কওকচোন এইটোত বহি আছিলে তাক ক'লোঁ যে ভিডিঅ' বনাব লাগে তুমি পিছলৈ যোৱা একো কষ্ট নাই হোৱা নহয় ভাল লাগে ন আহিবলৈ তো কেতিয়াবা এনেকুৱা ভয় লাগে নাই যে চকাটো খুলি পৰিব নেকি এনেই ভয় লাগে নে কেতিয়াবা নালাগে আৰু এটা কথা আমাৰ গাঁৱৰ মানুহবোৰে উপলিঙা কয় মই যেতিয়া ঠেলাখন মটৰচাইকেলত বান্ধি চাহপাত আনোগৈ বা মানুহ উঠাই নিওঁ চাহপাত ছিঙিবলৈ মানুহবিলাকে উপলিঙা কয় আৰু কোনবিলাকে উপলিঙা কয় মই গম পালোঁ সেই কুকুৰবিলাকে মই কুকুৰ বুলি কৈছোঁ আপোনালোকক মই কিবা এটা কৰিব নোৱাৰি আৰু সেই কৰিলেও কাৰোবাক উপলিঙা ফিচলিঙা কৈ কাৰোবাক ঘৰ ভাঙিবলৈ আপোনালোকে কি কয় গোটেইখন একেবাৰে উঠাই দিয়ে যে তোৰ ঘৈণীয়ে আমুকত উঠিছে তোৰ ল'ৰা আমুকত উঠিছে তোৰ জোঁৱাই আমুকত উঠিছে এইবিলাক ক'বলৈ কি টকা পইচা আপোনালোকে লোকক উঠাই দিবলৈ দৰকাৰ নাই লোকৰ ঘৰখন ভাঙিবলৈ দৰকাৰ নাই মোৰ যিটো কেপাচিটি মই সেইটো কৰিছোঁ মোৰ গাড়ী এখন থকাহেঁতেন চাৰিচকীয়াখন থকাহেঁতেন মই চাৰিচকীয়াখনত নিলোহেঁতেন মানুহ পাত ছিঙিবলৈ ধান কুটাবলৈ মই চাৰিচকীয়াত লৈ আহিলোহেঁতেন এতিয়া মোৰ নাই দেখি এনেকৈ আনিছোঁ আৰু মই গাড়ী এখন ভাড়া কৰি আনিব পাৰি কি হ'ব 400 টকা 500 টকা ভাড়া দিব লাগিব আমাৰ ঘৰৰ পৰা ইয়ালৈ হয় 3 কিলোমিটাৰ 4 কিলোমিটাৰ মই 500 টকা কিয় দিম ধান ছবস্তা এতিয়া লৈ আহিছোঁ ছবস্তাত কুটাওঁতে ল'ব 250 টকা বা 300 টকা আকৌ যদি 400 টকা দিওঁ 500 টকা দিওঁ গাড়ী ভাড়া এতিয়া হ'ব কি এতিয়া গাড়ীখনত তেল পোৱাই নাই কিমান পৰিছেনো খুব বেছি আধা লিটাৰ তেল পৰিব ভাবি চাওক আপোনালোকে কথাখিনি অকণ ভালকৈ ক'ব চাই চিতি মানুহক কথা লগালেও অকণ ভালকৈ লগাব মই সেইটো কাৰণে আপোনালোকক কুকুৰ বুলি ক'লোঁ যে চবকে কথাটো কোৱা নাই দেই যিসকল মানুহে লগনীয়া আমাৰ গাঁৱৰ মানুহখিনিক কৈছোঁ গাঁৱৰ মানুহখিনিকো মই চবকে কোৱা নাই কিন্তু কিছুমান এনেকুৱা লগনীয়া মানুহ আছে নহয় কোনোবা মোৰ ঠেলাত উঠিলে পাত ছিঙিবলৈ আহিলে মানুহক লগাই কাজিয়া লগাব বিচাৰে যে তোৰ ঘৈণীয়ে আমুকৰ ঠেলাত উঠিছে ঠেলাত উঠি যাবলৈ কি দৰকাৰনো খোজকাঢ়ি যাব নোৱাৰি নি আমুক তামুক এই কথাবিলাক আপোনালোকে কিয় কয় যদি সেই তাৰ ঘৈণীয়েক যদি বা তাৰ জোঁৱাইক যদি নহয় আপুনি যদি মোৰ ঠেলা গাড়ীখনত উঠিলেহেঁতেন তেতিয়া আপোনাক কি বুলি ক'লেহেঁতেন মানুহ সেইটো কাৰণে লোকক কথা কওঁতে 100 বাৰ চিন্তা কৰি ক'ব মোৰ যিমানটো টেলেণ্ট মই সেইটো কৈছোঁ কিবা যদি ভুল হয় মোক এক থাপৰ দি দিব মই ইমানে কৰোঁ মেলৰ মানুহ ভাত খাবলৈ গ'ল কিমান মানে খাবলৈ গ'ল আৰু হোটেললৈ গ'ল লগ কৰি থৈ গৈছে সোমাব নোৱাৰি বাহিৰতে ৰৈ আছোঁ একদম লগ কৰি থৈ গৈছে মেলৰ মানুহ আকৌ পালেহি মোৰ কাম আকৌ এইবোৰহে অ' ধান গোটেই দম এতিয়া মোৰটো লগাই দিওঁ দাদা
অঁ তাৰ মোৰ লগাই দিম দেই অঁ মোক মই আপোনাক অঁ হয় নি তেতিয়া আমি অঁ ৱেইট কৰি লওঁ ঘৰৰ পৰা লৈ আহিছিলোঁ ধান চবেই আৰু এটা ধানৰ বেগ ৱেইট কৰিলোঁ বাকীখিনি একে ছেম টু ছেম বেছি হৈছে কম হৈছে চাবলৈ নাই এটা হিচাপ কৰিলে 38 কেজিকৈ 228 কেজি যে কেইটকা হ'ল 120 টকাকৈ ধৰিলোঁ 273 টকা হ'ল নিজে অনাৰ কাৰণে 10 টকা ৰেহাই দিলোঁ অকল 10 টকা ৰেহাই দিছে নেকি 10 টকা কুইণ্টেলত 10 টকাকৈ ৰেহাই দিছোঁ নহ'লে আমি 130কৈ লওঁ আনিছিলোঁ 130 হ'ল ন চৰকাৰৰ লগত আমি বেলেঞ্চ মিলাইছোঁ তেওঁলোকৰ দাম বঢ়াই দিছে আমিও বঢ়াই দিছোঁ অঁ পাৰিলে চাইছোঁ অঁ মালিকে কৈছে 130 টকা বোলে ধান কুটোৱা ঘৰৰ পৰা লৈ আহিব থৈ আহিব মই কিন্তু লৈ আহিছোঁ আকৌ 10 টকা কমাইছে বোলে লৈ অহা কাৰণে আৰু কমাব পাৰে আকৌ কমাম বুলি ক'লে ন তাৰমানে ৰিক্সটো বহুত কমি গৈছে নহয় 20 টকামান কমাই দিব পাৰে কি হয় হ'ব পিছত তাৰমানে কমাব গম পাইছোঁ অঁ তাৰমানে কথাটো হয় বাৰু তাৰমানে মই ৰিক্সটো একেবাৰে নাথাকে নহয় মই লৈ যাম থৈ থৈ গৈছোঁ ইজি হৈ গৈছে বহুত ইজি 20 টকাটো কমাব পাৰে 200 ল'ব পাৰে লওঁ বুলি ক'লে একদম টেনশ্যন নাই টেনশ্যন ফ্ৰী তাৰমানে আমাৰ মেলৰ মালিক ললিতা তাৰপিছত কি আৰু এইফালে আছে মই সেইটো মেললৈ চালোঁ বন্ধ দেখিলোঁ নাই ন ক'ত ল'ব সিহঁতৰ মানুহ হে অঁ তুমি ওলাই আহিলা অঁ সেইটো কাৰণে তোমাক দেখা নাই বহুত দিন মই ৰৈ থাকোঁ তুমি আৰু যোৱা নাই দেখোঁ অঁ ইয়াত নাই ঠিকে আছে অঁ বহুতে কৈছিলে ৰ'বা দেই আমাৰ ঘৰত ভাং খাওঁতে কোনোবা এটা উলিয়াইছিলেগৈ বহুতকেইটা ওলাই দিলে বোলে সিহঁতৰ পৰা অঁ অঁ সিহঁত থাকিলে কিন্তু 2 মাহমান ব অঁ ধান বোলে বহুত মই বস্তাত ল'লোঁ বোলে বহুতকেইটা ওলাই দিলে বোলে সিহঁতৰ পৰা আছে সেতি আছে বাৰু আমাৰ কথাটো এনেকুৱা হ'ল আমি আছিলোঁ মেলতে কি হ'ল গম পায়নে কাৰেণ্টটো গুচি গ'ল আমাৰ ধান গোটাব লওঁতে তাৰপিছত ভাবিলোঁ কি এইটো মোৰ চিনাকি মানুহ আছে চিনাকি মানুহ এঘৰলৈকে যাওঁগৈ এনেই মানে কথা লাগিছা দিবলৈ বুলি আহিছিলোঁ কিন্তু আমি আহি বহুত ভাল কাম কৰিলোঁ খাবলৈ পাইছোঁ একদম ভাল লাগিছে এইফালে পেহা হা এই পেহা ছোৱালীজনী ইয়ালৈ বিয়া হৈছে মানে এতিয়া এইফালে চব প্ৰসাদ ধুনীয়াকৈ চাহ তাহ দিছে হাত ধুবলৈ ইমানখিনি বস্তু দেখি হাত ধুবলৈ পাহৰি দেখিছিলোঁ এতিয়া হাত ধুই লওঁ ললিতা এতিয়া তুমি নুধুবা আকৌ তুমি খালাই দেখি আমাৰ ধান কুটাই হৈ গ'ল আমাৰ খতম আমাৰ এইখিনি ছবস্তা ধানৰ চাউল 3 বেগে নহ'ল অঁ চাউল হে আজি অঁ আপোনালোকৰ 4 দিন অঁ ধানখিনি হৈ গ'ল এই যিজনী মানুহৰ লগত মই কথা পাতিছিলোঁ এই মানুহজনী আৰু মানুহ এটা লগত আহিছে সিহঁতি ধান অনাবলৈ 4 দিন হ'ল আজিলৈকে কুটাই দিয়া নাই মোক সুধিছে মই ফটোখনে কৈ পালোঁ নহয় যে মই আজি আনিছিলোঁ আজিয়ে কুটাই দিলে তোৰ একো নাই দিয়ক এইটো মালিক আৰু মোৰ লগত কথা আছে আৰু ধান কুটোৱা হ'লগৈ 200-250 টকা তাৰপিছত মই অলপমান তুঁহকে বিকি দিলোঁ 8 কেজিমান বাকী সেই অলপমান ঘৰলৈ লৈ যাম ঘৰত কাটি দিব নহয় পইচা কেইটকামান মানে ৰেহাই কৰিছোঁ আৰু এয়া চাওক ঠেলাখনত আমি আকৌ চাউলৰ বস্তাকেইটা আৰু তুঁহৰ বস্তাটো উঠালোঁ তোৰ মানে অলপমান বিক্ৰী কৰি দিলোঁ 8 কেজিমান বাকী বলক সেই কি তই যে তুমি ঠেলাতে উঠিবা মোবাইলটো লৈ ল'বা ধুনীয়াকৈ ভিডিঅ' বনাই যাবা আৰামছে বহি লোৱা টুপি থাকি যাব চাবা ভালকৈ লোৱা
যাওঁ ন যাওঁ আৰু বহুত দেৰি হৈ গ'ল আপোনাৰ সময় সময় বহুত হ'লগৈ আৰু फोकस करो हाँ পইচা দিব লাগিব ন कैमरामैन फोकस करो हाँ फोकस करो धान मतलब ऐसे बाय बाय বন্ধুসকল ঘৰ পাওঁ হৈছোঁ আৰু 1 কিলোমিটাৰমান আছে ঘৰলৈ মই যি ধৰণে পইচা বচাবলৈ পইচা ৰাহি কৰিবলৈ ঠেলাখন পিছফালে মটৰচাইকেলত বান্ধি লৈ ধান কুটাই আহিলোগৈ বা এনেধৰণে আপোনালোকে বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে বিভিন্ন কাৰণত কামত ব্যৱহাৰ কৰিব পাৰে আপোনাৰ সেই মটৰচাইকেলখন আৰু এইটো কথা হয় বাৰু আপোনাৰ ওচৰত সুবিধাও থাকিব লাগিব মই জানো আপোনাৰ ওচৰত সুবিধা থাকে অকল এইটোৱে নাভাবিব যে আপুনি মটৰচাইকেলখনত অকল গাভৰু ছোৱালী এজনী যে উঠাবলৈহে আনিছে বা ৰেচিং কৰিবলৈ 8 চকা দাঙিবলৈ 20 চকা দাঙিবলৈ আনিছে এনেকুৱা নহয় এনেকুৱা কামবিলাকো কৰিব 5:56 এতিয়া সময় আৰু মই আহি পালোহি ঘৰ ভাগিনটোক উঠাই নিনিলোঁ নহয় ঠেলাত এতিয়া অকণ উঠোঁ বোলে মেকুৰী উঠিবলৈ আহিছ নি আমি উঠিবলৈ আহিছ নি